Hey guys, welcome back to my YouTube channel. So, আজি ৰাতিপুৱাই মানে মোৰ আজি ভালেকেইটা ভাড়া আহিছিল। বিয়াৰ ভাড়া আহিছিল, তুলনি বিয়াৰ ভাড়া আহিছিল, বাট মই কেনচেল কৰিব লগা হ'ল। মানে সিহঁতৰ প্ৰাইচটো নিমিলে লগতে এতিয়া মোক কলেজৰ পৰা ফোন আহিছে তাতে মানে বহাগী উৎসৱ হৈ আছে আমাৰ কলেজত। তো আজি 1 পেয়াৰ টপ আৰু 1 পেয়াৰ মনিটৰ যাব। তো এনে সৰুকে হ'ব বস্তুটো মানে ইমান চাউণ্ড নালাগে তাৰে বিকজ ঠাইটো অলপ মানে কলেজৰ ভিতৰতে ষ্টেজটো। তো এতিয়া আমি চাউণ্ড ল'ম। সময় আনবি কিন্তু হা তই বাজাও বিন্দাছ বাজাও কিন্তু সময় আনি দিবি ইয়াতে দিব লগা হ'ল। মই টিকটা এখন ওলাইছিলোঁ আচলতে কিবা ভাল কৰিব লগা আছে। বাকী ভাইটিকেইটা আমাৰ ৰাতিপুৱাই আহিছিল। তো ইহঁতক 1 পেয়াৰ দিলোঁ তুলনি বিয়া বুলি। এতিয়া মই আৰু মানৱ যাম তাতে হিৰকে যাই ফিটিং কৰিব। বিশেষ একো নাই, খালি এই স্পিকখন লগাব লাগে। বহুতে নাজানে মানে জাষ্ট টানি দিয়ে তো ভিতৰত বস্তুটো ভাঙি থাকে। চ' এতিয়া আমি এইখিনি লৈ যাম। এতিয়া আমি ওলাই থ'লোঁ। বাকী এই যে বোকা একদম এয়া অৱস্থা। তো চাউণ্ডখিনি ওলাই থৈ দিছোঁ আমি। এইখিনি চিম্পল চাউণ্ড আৰু এতিয়া দৈ চিৰা খাই আছোঁ আমি। এইখিনি এতিয়া ওলাই দিম। গাড়ী আহি আছে আমাৰ, বান্ধিব লাগিব বস্তু। গাইছ লোড হৈ গ'ল দুটা ষ্টেণ্ড। মোৰ ষ্টেণ্ড আহিব আছে, ফ্লিপকাৰ্টত অৰ্ডাৰ দি আছে। এতিয়া কেতিয়া আহি পায় তো এয়া দি ভাল ৰাস্তা না। তো এতিয়া আমি যাম পূৰা ৰেডি বস্তু লৈ। ডাইৰেক্ট অটে যাই লগ পাই আছোঁ আপোনালোকক, চাই থাকিব। এয়া অলপমান লুজ হ'ল মানে স্পীড ব্ৰেকাৰত লাগি। তো ইয়াতে এটা গাঁঠি দি আছে বস্তুটো। এই গেলা এতিয়া এদি দিব লাগিছিল। হ'ব দে। আৰু আমাৰ দুয়োগৰাকী কণমানে মৰম লাগে তোমালৈ। চ' গাইজ আমাৰ প্ৰগ্ৰামটো শেষ হ'ল আৰু মোৰ অলপ ঘটনা হৈছে। মই পিছত ঘৰত যাই এক্সপ্লেইন কৰিম। মানে মুডটো অলপ বেয়া হৈ গৈছে। মুডটো ভাল আছিল মোৰ ৰাতিপুৱাৰ পৰা ভাল আছিল, বাট ইয়াত আহি মানে অলপমান ঘটনা হৈ গ'ল। মই ঘৰত ক'ম মানে বেয়া স্কেম হৈছে মোৰ লগত আজি। তো ঘৰত যাই ভালকৈ কৈ আছোঁ আপোনালোকক, প্ৰত্যেকটা বস্তু এক্সপ্লেইন কৰিম কথাখিনি। মানে বৰ্তমান সময়ত মানুহক কাকো আপোনালোকে বিশ্বাস কৰিব নোৱাৰে, বিশেষকৈ এইটো যুগত। চ' সেইটোৱে মই ঘৰত যাই আপোনালোকক এক্সপ্লেইন কৰি আছোঁ। প্ৰগ্ৰাম শেষ হ'ল, মানুহখিনি চব গৈছে, পিলপিলি আহি আছে আমাৰ। তো তাকে চাই থাকিব। চাউণ্ডখিনি লোডিং হৈ গ'ল আমাৰ। এতিয়া আমি যাম আৰু এতিয়া টাইম হৈছে 5:30 বাজি গ'ল। তো পূৰা একদম লোডিং হৈ আছে চাউণ্ডখিনি। চ' গাইজ এতিয়া ঘৰ আহি পালোঁ। এতিয়া টাইম হৈছে, মই দেখাই দি আছোঁ আপোনালোকক। মানে অলপ লেটকৈ আহি পালোঁ, মানে আমাৰ পিলপিলি পামচাৰ হৈছিল। তো এতিয়া বাজি আছে
7:15 আৰু মোৰ মোবাইলত 9% চাৰ্জ লাগি গ'ল মানে মই 60 লৈ গৈছিলোঁ বস্তুখিনি আৰু মোৰ নতুনকৈ ষ্টেণ্ড আহিলে এই কোম্পানীটো মই নাপালোঁৱেই চ' এটা বেলেগকৈ অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টত হালকা হয় বস্তুটো বহুত হালকা এই দুটা মিলাই এটাৰ সমান ওজন নহ'ব জিএছৰ যিটো ওজন তো আজি এইকেইটা লোৱাতে মোৰ মিষ্টেক হ'ল কেনেকৈ মিষ্টেক হ'ল চ' মেইন প্ৰব্লেমটো হৈছে যেতিয়া ডেলিভাৰী বয়ে মোক এইটো দিছে মই আছিলোঁ তাত আমাৰ কলেজত চ' চাউণ্ড বজাই আছিলোঁ তো আৰু তাতে মোক ফোন কল বহুত কেইটা আহিছে আজিৰ দিনত তো বেলেগ ঠাইতো চাউণ্ড আছিল তাৰে মাজত এটা ল'ৰাই মোক ফোন কৰিছে আই ডোণ্ট ন' কোন হয় চ' সি ইনষ্টাগ্ৰামৰ নাম্বাৰটো পালে সি চাউণ্ডৰ মানে সি ল' বক্স কিনাৰ কাৰণে ছেকেণ্ড হেণ্ড ল' বক্স কিনাৰ কাৰণে সি কণ্টেক্ট কৰিছে মোক সি 2-3বাৰ কল কৰোঁতে কি হ'ল যেতিয়া মই ডেলিভাৰী বয় তেওঁক পে'মেণ্ট কৰিব লাগে মই 1502 টকা তো তেওঁৰ নাম্বাৰটোতো মই কপি কৰিছোঁ তো তেওঁৰ নাম্বাৰটো কপি কৰিছোঁ লগতে যেতিয়া মই মানে কপি কৰিছোঁ তেতিয়া ট্ৰু কলাৰ মানে আচলতে মোৰ ট্ৰু কলাৰ ইউজ হয় ট্ৰু কলাৰটো থাকেই তো তাতে সেই মানুহজনৰ নাম্বাৰটো কপি হৈ গ'ল যেতিয়া মই ফোনপে'ত পে'মেণ্ট কৰালোঁ তো তেতিয়াতো সেই পে'মেণ্টটো 1502 টকা সেই ল'ৰাজনৰ তাতে গৈ পাইছে মানে পে'মেণ্টটো ডান হৈছে আৰু ল'ৰাজনৰ ঘৰ হৈছে হাজ মই ইনষ্টাত চাই আছোঁ মানে সেই চাইত মোক ইনষ্টাত টেক্সট কৰিছিলে তো সেই ল'ৰাটোৰ নাম্বাৰটো পাই কি কৰিলে মোক কল কৰিছে মই এবাৰ ক'লোঁ যে মই অলপ ব্যস্ত আছোঁ তোমাক কল বেক দিম পিছত দেন কি হ'ল সেইটো গ'ল দেন আৰু লাগিছে কল তো তেতিয়া মোৰ নাম্বাৰটো কপি হ'ল আৰু মই কপি কৰোঁতে মানে ভুল কৰিলোঁ মিষ্টেকটো আচলতে মোৰে হয় 80% মিষ্টেক মোৰ হয় তো তেনেকৈ মই কপি কৰি সিয়াক পে'মেণ্টটো কৰাই দিলোঁ যিহেতু জল্দি আছিল মানে একদম জল্দি হোৱাৰ কাৰণে বস্তুটো দৌৰাদৌৰিৰ কাৰণে হৈ গৈছে তো 1502 টকা তাক পে'মেণ্ট হৈছে পিছত মই ভাবিলোঁ পে'মেণ্টটো ডান দেন ফ্লিপকাৰ্টে মোক কল কৰিছে যে এনেকা মোক পে'মেণ্টটো তুমি দিয়া নাই এতিয়ালৈকে মই কৈছোঁ দাদা মইতো দিছোঁ স্ক্ৰীনশ্বট দি আছোঁ তাৰপিছত মই যেতিয়া ফ্লিপকাৰ্টৰ এই যিজন মানে ডেলিভাৰী মানুহ হয় ডেলিভাৰী দিয়ে তো সেই দাদাজনে মোক কল মোকতো দিয়া নাই তুমি বেলেগ নাম্বাৰত দিছা তেতিয়া মোৰ এনেকৈ মাথা নষ্ট হ'লে কাৰণ মোৰ একাউণ্টত অনলাইনত ইমান পইচা নাছিল আচলতে মোৰ কেছে আছিল তো আৰু মোৰ এড্ৰেছটো দি আছিল ঘৰৰ আৰু সেইখিনি সময়ত আছিলোঁ মই কলেজত তুলঙীয়া নামাত তাৰপিছত মই ল'ৰাটোক কল কৰিলোঁ যে ব্ৰ এনেকৈ কেছটো এনেকৈ তোমাৰ তাত গৈছে চ' মোৰ তাত পে'মেণ্ট যোৱাৰ পিছত ল'ৰাটোৱে কৈছে যে মোৰ তাত ৰিচিভ হোৱা নাই মোৰ গ্লিচ হয় অমুক তমুক ইটিচি বহুতখিনি এটচেট্ৰা তো মই ইয়াক ৰিকুৱেষ্ট কৰিলোঁ যে চোৱা মোৰ তাত বৰ্তমান নাই আৰু মানুহজন ৰখি আছে তো সি মোক ক'লে মই পিছত দিম চ' দিম কোৱাৰ পিছত বহুতখিনি সময় গ'ল ইয়াৰ লগত বহুতখিনি কনভাৰচেশ্যন হৈছে মোৰ তাত A to Z প্ৰুফ আছে তাৰপিছত মই কল ৰেকৰ্ডিং প্লাছ স্ক্ৰীণ ৰেকৰ্ডিং A to Z স্ক্ৰীণশ্বট চব ৰাখি থৈ দিছোঁ তো ল'ৰাটোৱে কি ক'ল লাষ্টত যে মই তোমাক যে এনেকৈ মোৰ তাত অহা নাই এনেকৈ বহুত কথা তাৰপিছত মই যেতিয়া ইয়াক অলপ ফ'ৰ্চলি ক'লোঁ যে কথাটো তুমি দিব লাগিব বিকজ যেতিয়া তুমি নিদিয়া মই চাইবাৰ তাতে যাবই লাগিব তো সি ক'ল মই হেৰি কৰোঁ তোমাক 1000 টকা দি আছোঁ মোৰ অহা যোৱা ভাড়া আৰু মানে মোৰ তাৰ বোলে বেংকখন বোলে ব্লক হৈ আছে তো সি ব্লকটো খুলিব কৈছে 20 দিনমান সময় লাগিব মোক তো হেৰি কৰিলোঁ মই ক'লোঁ যে তুমি 200 টকা ৰাখা মই নিজৰ মানে মনৰ পৰা কৈছোঁ যে তুমি মানে হেপিলি কৈছোঁ মই কথাটো যে এনেকুৱা নহয় যে বাট সি নুশুনিলে মই কৈছোঁ যে মই 200 টকাৰ মই নামানো মানে সিয়াক 500 লাগিব লাষ্টত মই ক'লোঁ মানে নেগচিয়েট কৰিলোঁ সি 400 ৰাখিলে 1100 মোক দিলে ৰিটাৰ্ণ তাৰ আগতে মোক এটা কথা কৈছে সিয়াৰ একাউণ্টটো বোলে ব্লক ইয়াৰ অনলাইন পে'মেণ্ট নাই সেইটো হেৰিত তো সি মোক মই দেখাইছোঁ প্ৰথমতে মই দেখাইছোঁ আপোনালোকক তো প্ৰথমতে মই আপোনালোকক দেখাই আছোঁ এক ছেকেণ্ড এইটো মোৰ গুগল পে'টো তো গাইজ এইটো মোৰ গুগল পে'টো তো মই দিব লাগে এই দাদাজন তো এয়া চাব পাৰে এইজন হৈছে মেইন ফ্লিপকাৰ্টৰ দাদাজন নাম্বাৰটো মই হাইড কৰি দিছোঁ বেয়া কথা তেওঁৰ নাম্বাৰটো লিক হৈ যাব এই দাদাজনক মই 1500 এক্সট্ৰাকৈ আৰু পে'মেণ্ট কৰাই দিলোঁ তেতিয়া সময়টো চাব পাৰে আপোনালোকে এইখিনি সময়ত তো দেন কি হ'ল এই ল'ৰাটো মই দেখাই আছোঁ ইয়াক এই নাম্বাৰটো ভাইৰেল হ'লেও ন' প্ৰব্লেম কাৰণ ই স্কেম কৰিছে ই মোক ক'লে যে ইয়াৰ একাউণ্টটো বোলে নাহে ইয়াক মই চাব পাৰে পে'মেণ্ট কৰিছোঁ সময়টো চাব পাৰে আপোনালোকে ইয়াক কৰিছোঁ 1502 টকা পে'মেণ্ট দেন সি মোক বহুতখিনি কথা হ'ল মই হোৱাটছআপতো দেখাই আছোঁ আপোনালোক তো বহুতখিনি কথা হৈছে ইয়াতে বহুতখিনি টেক্সট মই ইয়াক কৈছোঁ মানে প্ৰুফ দিছোঁ কল ৰেকৰ্ডিঙো আছে এইটো মই প্ৰুফ দিছোঁ ইয়াক যে পে'মেণ্ট হৈছে চ' ব্ৰাদাৰ ডিড ইউ চেক মই কৈছোঁ তুমি চেক কৰিছানে চাই আছোঁ ৰ'বা বুলি কৈছোঁ অ'কে দেখা নাই বুলি কৈছে মই ইয়াক ৰিকুৱেষ্ট কৰিছোঁ যে ব্ৰ' প্লিজ দিবা পইচা বেলেগৰ পইচা হয় সি কৈছে বিকজ মোৰ পইচা লোৱা এতিয়া লোৱাই নাযায় বুলি কৈছে সি মানে ইয়াৰ পইচা লোৱাই নাযায় বোলে একাউণ্টৰ পৰা আমাৰ ইয়াতে ইয়াৰ মানে তাতে পইচা লোৱাই নাযায় আৰু মোৰ মোবাইলৰ চাৰ্জ একদমেই নাই চুইচ অফ হ'ব বোলে আৰু তাৰপিছত একাউণ্ট চেক কৰিব দিছোঁ যদি সোমাই দেন মই দি দিম নোসোমালে মানে তাৰপিছত মই ইয়াক ভালকৈ মানে বহুতখিনি কথা দেন মই দেখাই আছোঁ আৰু মোৰ একাউণ্টত এইটো চাওক কাৰ্ডত পইচা ওলাব নোৱাৰি বুলি ক'ল মানে বাহানা বহুতকেইটা বাহানা তোমাৰ কিমান সোমাইছে বুলি কৈছা মই ইয়াক স্ক্ৰীণশ্বট দিছোঁ লগতে এইটো পে'মেণ্টটো দেখাই দিছোঁ তাৰপিছত মই কৈছোঁ
আৰু মোৰ তাতে এইখিনি আছিল বুলি কৈছোঁ ইয়াক মই ল'ৰাটোক দেন সি ভয়েছ দিছে চাব হা ৰবা তুমি পুলিচতে যাব কিয় ভুল সেইটো কৰি আছা তুমি মইতো এইটো পইচাটো ৰিচিভ মইতো দেখাই নাই পইচাটো সোমাও আৰু তুমি পুলিচত গেলেও কথা নাই তুমি চাব পাৰিবা বিকজ মই বহুত দূৰ যাব লাগিব এইটো পইচাটো উলিয়াবৰ কাৰণে মোৰ এটিএম ফ্ৰিজ হৈ আছে মোৰ বেংক একাউণ্টৰ আৰু বেংকৰ পইচাও নাই মোৰ সেই গতিকে মই চাব পাৰা না সেই গতিকে যদি লাগেও মই যদি সোমাইছো দেন মই 500 টকা ৰাখিম মই আৰু 1000 টকা হৈ যাব আৰু মই যাব লাগিব অলপ দেৰিকে এতিয়া আজি কি বাৰ আজি খোলা আছে চাগে ই আকৌ 500 টকা ৰাখিব বুলি ক'ল এতিয়া চাওক মই ইয়াক পে'মেণ্ট কৰা 5 মিনিটে হোৱা নাই এনেকৈ কৈছে ঠিক আছে ব্ৰ মই ঘৰত লিখাই আছে ই ব্ৰ মই দূৰত যাব লাগিব মই ইয়াক আকৌ প্লিজ কৈ দেন সি মোক মানে 1K সি 1000 টকা সি মোক কৰি দিব বাকী 500 সি ৰাখিব মই ইয়াক সুধিলোঁ ঘৰ ক'ত মোৰ ঘৰ বাদ দিয়া বুলি কৈছে হা যদি মই বেংকত যাব লাগে সেই বহুতখিনি কথা কওঁ তাৰপিছত আৰু যদি পইচাটো সোমা নাই মোৰ তাত তেতিয়া মোৰ তাত তো কৰা নাই না মই জানো সোমাইছে বুলি ব্ৰ এনেকৈ ইয়াক মই টেক্সটো দিছোঁ আৰু মোৰ একাউণ্ট কাৰ্ড আছে পইচা মানে ইয়াৰ কাৰ্ডেদি এই মেছেজটো সি কি লিখিছে আৰু ইমান শ্বৰ্টকৈ লিখে নাজানে চাগে চ' যিয়ে নহওক গাইজ তাৰপিছত ইয়াক মই কৈছোঁ যে মই মিষ্টেকলি দিছোঁ বাট তোমাক 200 টকা ৰাখিব দিছোঁ তুমি নিজৰ ফাইদাটো চালা মই এনেকুৱা ল'ৰা নহয় লাইফত কাৰো পইচা এনেকৈ লোৱা নাই বাট আজি মই বুজিলোঁ সেইটোৱে গাইজ মই লাইফত কাৰো সেনেকৈ পইচা লৈ মানে মাৰি পোৱা নাই এনেকৈ টকা বিপদত মই মানুহক দিছোঁ বাট এনেকৈ মোৰ লগত আজি যে স্কেম হ'ব মই ভবা নাছিলোঁ তাৰপিছত মই ইয়াক লাষ্ট কৈছোঁ তুমি মোক 1100 ৰিটাৰ্ণ কৰা তুমি 400 ৰাখা বেলেগ হ'লেতো মানে বহুতখিনি কথা লাষ্টত মই ইয়াক কৈছোঁ মই এইটো ইউটিউবত দিমেই তাৰপাছত সি ৰাখিলে বহুত কথা পাতিল মই দেখাই আছোঁ আপোনালোকক সি মোক ঘূৰাই দিছে এইখিনি চ' গাইজ সি মোক ঘূৰাই দিলে 1100 টকা 400 ৰাখিলে সি উল্টা মোক ক'লে যে বেলেগ হালতো নিদিলে হাই চাওক 5 মিনিট হৈছে তাতকৈ ওপৰত হোৱা নাই ইয়াক দিয়া ইয়াক মই ক'লোঁ মই মানে মনে ইচ্ছা ক'লোঁ মই খুচি মতে ক'লোঁ আচলতে মই হেপিলি ইয়াক ক'লোঁ যে ভাই তই 200 টকা ৰাখি দে ইমান ৰাখিব নালাগে কাৰণ মই য'ত চাউণ্ড বুকিঙত গৈছোঁ ইয়াৰ মানে যিখিনি ইয়াক পে'মেণ্ট কৰিছোঁ সেইখিনিৰে মোৰ চাউণ্ড বুকিং আছিল আজি তো তাকেই মোৰ বিশেষকৈ বেয়া লাগিলে মানুহে ইমান তললৈ নামিব পাৰে চ' মোৰ একো ভুল নাছিল খালি মোৰ ভুল এইটো হ'ল মই কপি বেলেগৰ নামৰ কৰিব লাগিছিল মিষ্টেকলি বেলেগৰ হৈ গ'ল চ' তাকে তুমি যদি মোৰ ভিডিঅ' চাই আছা বন্ধু তোমাক কি ক'ম তোমাক মই মনে ইচ্ছাই 200 টকা ৰাখিব দিছিলোঁ বাট তুমি এনেকুৱা কৰিলা তোমাৰ ঘৰ হাজত বুলি মোক কৈছা চ' মোৰ তাত কল ৰেকৰ্ডিঙো আছে তোমাৰ বাকী এইখিনিয়ে ক'লোঁ মানে জীৱনত যদি এনেকুৱা হয় মানুহক ইমান ঠগিব নালাগে মই তোমাক যিখিনি কৈছোঁ তুমি সেইখিনি ৰাখিব পাৰিলাহেঁতেন আৰু সি মোক কৈছিল গাইজ যে সেইটো একাউণ্টৰ ইয়াৰ পে'মেণ্ট নহয় বাট সি মোক সেইটো একাউণ্টেৰে পে'মেণ্ট কৰিলে আৰু যেতিয়া মই ইয়াক ক'লোঁ যে পইচাটোতো তোমাৰ তাত মই দিছোঁৱেই কয় নহয় মই বেলেগৰ পৰা লৈ দিছোঁ চ' এইটোতো পচিবল নহয় চ' তাকেই মানে বেয়া লাগিল যিয়ে নহওক গাইজ এনেকুৱা হৈ থাকে লাইফত মই আজি এইটোৰ পৰা এটা লেচন পালোঁ যে জীৱনত কেতিয়াও কাকো বিশ্বাস কৰিব নালাগে বিশেষকৈ মই নকৰোঁ এনেকৈ লেনদেনৰ ক্ষেত্ৰত চ' তাকে আই হোপ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে আজি মোৰ ভাল লগা নাই মানে বিশেষকৈ কাৰণ সেয়াই মাইনাছ হৈ গ'ল য'ত মই আজি কাম কৰিব গৈছোঁ তাতে মোৰ মাইনাছে হৈ গৈছে চ' যিয়ে নহওক বাই বাই গাইজ লগ পাম অন্য ভিডিঅ'ত আই হোপ আপোনালোকে চাই ভাল পালে চ' তাকে বাই বাই